নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজি পুনৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এইখন আমি 14 নম্বৰ মডেল কুৱেশ্যন পেপাৰ। যদি আগৰ কেইখন চোৱা নাই তেন্তে দিয়া আছে, সকলোৱে চাই ল'ব। আগত 13খন আলোচনা কৰিলোঁ। ইয়াত আমি 30টা কুৱেশ্যন আলোচনা কৰিছোঁ, তাৰ 5 মাৰ্ক ৰাখিছোঁ 20। গতিকে কোদাই কিমান নম্বৰ পালা সকলোৱে কমেণ্ট কৰি জনাবা। আমি যিসমূহ প্ৰশ্ন পৰীক্ষাত আহি থকা সাধাৰণতে তেনেধৰণৰ কুৱেশ্যনসমূহে লৈ আহিছোঁ, অতি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু এটি কথা, আমাৰ ভিডিঅ'সমূহ বহুতে ডাউনলোড কৰি বেলেগ বেলেগ চেনেলত আপলোড কৰিছে, তেনেকুৱা কাম নকৰিব। আপোনালোকে যদি শিকাব বিচাৰিছে নিশ্চয় শিকাওক, ভাল কথা। সকলোৱে যিহেতু শিকিব বিচাৰে বা আমিও যিহেতু শিকিব বিচাৰোঁ, আপোনালোকে নতুন নতুন কুৱেশ্যন আনক, নতুন নতুন ভিডিঅ' বনাওক, ভাল লাগিব, আমি সকলোৱে চাম। এনেধৰণে বেলেগৰ ভিডিঅ' বেলেগ চেনেলত আপলোড নকৰিব, এইটো বেয়া কথা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত দিছে পশ্চিমবংগ, উত্তৰ প্ৰদেশ, ৰাজস্থান, মিজোৰাম। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, পশ্চিমবংগ। পশ্চিমবংগত সুন্দৰপুৰ ৰাষ্ট্ৰীয় উদ্যানখন আছে, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পাতালপুৰী। পাতালপুৰী হৈছে প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ল'ৰা বন্ধু আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? যি ল'ৰা বন্ধু আলোচনী, এই আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কৰুণাভিৰাম বৰুৱা। কৰুণাভিৰাম বৰুৱা হৈছে ল'ৰা বন্ধু আলোচনীখনৰ প্ৰথম সম্পাদক, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যনো সুধিছে, কোনখন ৰাজ্যই 2024 চনৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা লাভ কৰে? এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন। কোনখন ৰাজ্যই 2024 চনৰ কৃষি ৰাজ্যিক যি বঁটা, সেই বঁটা লাভ কৰে সুধিছে। ইয়াত দিছে পশ্চিমবংগ, ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰই 2024 চনৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা লাভ কৰে, সেইটো সকলোৱে মনত ৰাখি ল'বা বা লিখি ল'বা সকলোৱে পাৰা যদি। আৰু যদি PDF-সমূহ তোমালোকে পাব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে, তাতে আমি যিবোৰ PDF আছে সেই PDF-সমূহ প্ৰভাইড কৰোঁ, সকলোৱে তাত জইন হৈ ল'বা। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, মহিলাৰ T20 এছিয়া কাপ 2024 ক'ত অনুষ্ঠিত হ'ব? ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল, এইটো ক'ত অনুষ্ঠিত হৈছিল বুলি ক'ব লাগিব। যি এছিয়া কাপ 2024 মহিলাৰ, সেই ক'ত হৈছিল সুধিছে। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শ্ৰীলংকাত। শ্ৰীলংকাত হৈছিলে মহিলাৰ T20 এছিয়া কাপ 2024, এইটো সকলোৱে মনত ৰাখিবা। আৰু ফাইনেল কোনে জিকিলে সেইটো মনত ৰাখিবা, শ্ৰীলংকা যি ওমেন টিম, সেই ওমেন টিমে। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, পেৰিছ অলিম্পিক 2024 তাৰ মুকলি অনুষ্ঠান কোনখন নদীৰ পাৰত হৈছিল সুধিছে। কোনখন নদীৰ পাৰত পেৰিছ 2024 অলিম্পিকৰ মুকলি অনুষ্ঠান হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, চেইন নদী। চেইন নদীৰ পাৰত যি পেৰিছ অলিম্পিকত মুকলি অনুষ্ঠান, সেই মুকলি অনুষ্ঠান অনুষ্ঠিত হৈছিল। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, 2024 চনত কিমানখন দেশে অলিম্পিকত অংশগ্ৰহণ কৰিছিল? যি পেৰিছ অলিম্পিক, তাত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 206খন। 206খন দেশে যি পেৰিছ অলিম্পিক 2024 তাত অংশগ্ৰহণ কৰিছিল। আমি তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লৰ্ড মাউণ্ট বেটেন। লৰ্ড মাউণ্ট বেটেন আছিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল, সকলোৱে লিখি ল'বা। আমি তাৰপিছত 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, নৰিয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা গৈছিল? নৰিয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা গৈছিল সুধিছে। ইয়াত দিছে চুকাম্ফা, চুটিনফা, চুপাতফা, চুৰামফা। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি,
সুতিনফা বা সুতিনফা বুলি কোৱা হয় তেখেতক নৰিয়া ৰজা বুলি জনা গৈছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনলৈ যাওঁ 10 নম্বৰ কোৱেশ্যন সুধিছে পাস্কেল কিহৰ একক পাস্কেল কিহৰ একক সুধিছে ইয়াৰ দিছে চাপ ওজন ভৰ শক্তি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চাপৰ একক হৈছে পাস্কেল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যনলৈ আহিছো 11 নম্বৰ কোৱেশ্যন সুধিছে সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি 6 পৰা 14 বছৰৰ শিশুসকলৰ বাবে শিক্ষা গ্ৰহণৰ অধিকাৰ প্ৰদান কৰা হৈছে 6 পৰা 14 বছৰৰ যি শিশুসকল সেই সকলৰ বাবে শিক্ষা গ্ৰহণৰ অধিকাৰটো সংবিধানৰ কোনটো অনুচ্ছেদত প্ৰদান কৰা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 21A অনুচ্ছেদ 21A অনুচ্ছেদৰ জৰিয়তে 6 বছৰৰ পৰা 14 বছৰৰ শিশুসকলৰ বাবে শিক্ষাৰ অধিকাৰটো প্ৰদান কৰা হৈছে এই যি অনুচ্ছেদ এই অনুচ্ছেদটো সংবিধানৰ যি 86তম সংশোধনী তাৰ জৰিয়তে এটো প্ৰদান কৰা হৈছে আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্যনলৈ আহিছো 12 নম্বৰ কোৱেশ্যন সুধিছে বিজুলী বাতি কোনে আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি টমাছ আলফা এডিসনে বিজুলী বাতি আৱিষ্কাৰ কৰিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 13 নম্বৰ কোৱেশ্যনলৈ আহিছো 13 নম্বৰ কোৱেশ্যন সুধিছে কাগজ কা ফুল গ্ৰন্থখন কোনে লিখিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অমৃতা প্ৰীতমে কাগজ কা ফুল গ্ৰন্থখন ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্যনলৈ 14 নম্বৰ কোৱেশ্যন সুধিছে দা বাৰ্থমেন অফ ইণ্ডিয়া নামে খ্যাত ব্যক্তিজন কোন কাক দা বাৰ্থমেন অফ ইণ্ডিয়া নামে জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সালিম আলী দা বাৰ্থমেন অফ ইণ্ডিয়া নামে জনা যায় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্যনলৈ 15 নম্বৰ কোৱেশ্যন সুধিছে আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গংগা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদী সকলোৱে মনত ৰাখিবা যোৱাবাৰ এডিআৰিত আহিছিল ৰাজ্যিক আনুষ্ঠানিক ঘোষণা হৈ ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি আহিছিল এইবাৰ এনে ধৰণৰ ৰাষ্ট্ৰীয় নদী বা বেলেগ কিবা অহাৰ চান্স আছে সকলোৱে এনে ধৰণৰ কোৱেশ্যনসমূহ ভালদৰে চাবা আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্যনলৈ 16 নম্বৰ কোৱেশ্যন সুধিছে নাইজেৰিয়াৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আবুজা হৈছে নাইজেৰিয়াৰ ৰাজধানী চহৰ আৰু নাইজেৰিয়াৰ মুদ্ৰাৰ নাম কি আহিব পাৰে সকলোৱে মনত ৰাখিবা নাইৰা হৈছে মুদ্ৰাৰ নাম আৰু ৰাজধানী চহৰ হৈছে আবুজা আমি তাৰ পিছত 17 নম্বৰ কোৱেশ্যনলৈ আহিছো 17 নম্বৰ কোৱেশ্যন সুধিছে দহিকতৰা কবিতা পুথিখনৰ ৰচক কোন কবিতা পুথিখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াত দিছে ৰঘুনাথ চৌধুৰী জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰঘুনাথ চৌধুৰী দেৱে দহিকতৰা কবিতা পুথিখন ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 18 নম্বৰ কোৱেশ্যনলৈ 18 নম্বৰ কোৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্যনলৈ 19 নম্বৰ কোৱেশ্যন সুধিছে কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1901 চনত কটন কলেজখন স্থাপন হৈছিল সকলোৱে লিখি ৰাখিবা আমি তাৰ পিছত আহিছো আজি 20 নম্বৰ কোৱেশ্যনলৈ 20 নম্বৰ কোৱেশ্যন সুধিছে বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1952 চনত বড়ো সাহিত্য সভাখন গঠন হৈছিল সকলোৱে মনত ৰাখিবা আজি কোৱেশ্যনসমূহ তোমালোকে কেনেকৈ পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু যদি তোমালোকে আমি ডেসক্ৰিপচনত ফেসবুকৰ লিংক দিয়া আছে তাতো আমি বিভিন্ন কোৱেশ্যনসমূহ আলোচনা কৰি থাকো যাতে সকলোৱে শুদ্ধ উত্তৰ দিব পাৰে গতিকে তাতো তোমালোকে ফলো কৰি লবা ফেসবুক পেজখন আমি ইয়াৰ পিছৰ কোৱেশ্যনটো লৈ যাওঁ
আমি তাৰ পিছত আহিছো 21 নম্বৰ কোৱেশ্চনটোলৈ তাত কোৱেশ্চনটো সুধিছে বিশ্ব শান্তি দিৱস কিমান তাৰিখে পালন কৰা হয় বিশ্ব শান্তি দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াত দিছে 21 ছেপ্টেম্বৰ 21 এপ্ৰিল 21 জুলাই 21 আগষ্ট ইয়াৰ ৰাইট আনসাৰ কোনটো ক'ব লাগে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 21 ছেপ্টেম্বৰ তাৰিখটো বিশ্ব শান্তি দিৱস হিচাপে পালন কৰা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 22 নম্বৰ কোৱেশ্চনলৈ আহিছো 22 নম্বৰ কোৱেশ্চন সুধিছে সমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে সমাংকান কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কাৰ্বি সকলে সমাংকান উৎসৱটো পালন কৰে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে ওডিসি নৃত্য কোনখন ৰাজ্যৰ লোকনৃত্য ওডিসি নৃত্য কোনখন ৰাজ্যৰ সুধিছে ইয়াত দিছে মণিপুৰ উৰিষ্যা মিজোৰাম কেৰালা এটোৱে সকলোৱে জানে চাগে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি উৰিষ্যাৰ এটি নৃত্য হৈছে ওডিসি নৃত্য সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কোনটো ভিটামিন আহৰণ কৰে সুধিছে ইয়াৰ অপচনৰ কোনটো শুদ্ধ হয় ক'ব লাগে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে গংগোত্ৰী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত গংগোত্ৰী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ উত্তৰাখণ্ডত গংগোত্ৰী মন্দিৰ অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে ঘূৰণীয়া মেছমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল ঘূৰণীয়া মেছমেলত অসমৰ পৰা কোনজন ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিল সুধিছে ইয়াৰ অপচনৰ কোনটো শুদ্ধ হয় ক'ব লাগে ইয়াত দিছে জগন্নাথ বৰুৱা মানিক চন্দ্ৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেছমেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়টো অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু যি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সেই বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কলকাতাত নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো অৱস্থিত সকলোৱে লিখি ৰাখিবা আমি তাৰ পিছত 29 নম্বৰ কোৱেশ্চনলৈ আহিছো 29 নম্বৰ কোৱেশ্চন সুধিছে পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত পিন ভেলী ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হিমাচল প্ৰদেশত পিন ভেলী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত সকলোৱে মনত ৰাখিবা তাৰ পিছত আমি 30 নম্বৰ কোৱেশ্চনলৈ আহিছো এটো ৰিজনিংৰ ওপৰত আছে গতিকে সকলোৱে চাবা ইয়াত দিছে যদি 4 অক্টোবৰ 2018 বৃহস্পতিবাৰ হয় তেন্তে 2 ফেব্ৰুৱাৰী 2019 কি বাৰ হ'ব ইয়াত দিছে 4 অক্টোবৰ 2018 চনটো কি বাৰ 18 চনৰ 4 অক্টোবৰটো বৃহস্পতিবাৰ তেন্তে আমি উলিয়াব লাগে 2019 চনৰ 2 ফেব্ৰুৱাৰীটো কি বাৰ হ'ব লাগে আমি আগত এনেধৰণৰ কোৱেশ্চন আলোচনা কৰিলো আগৰ দুটা ভিডিঅত গতিকে আমি চাও ইয়াত অক্টোবৰ মাহটো কিমান দিনীয়া হয় 31 দিনীয়া আমি ইয়াত কিমান অক্টোবৰ দিয়া কথা 4 অক্টোবৰ দিছে গতিকে আমি ইয়াৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 27 আমি কিমান পালো 27 তাৰ পিছত আছে অক্টোবৰ পিছত কি নৱেম্বৰ মাহটো কিমান দিনীয়া 30 দিনীয়া নৱেম্বৰ পাছত ডিসেম্বৰ মাহটো হৈছে 31 দিনীয়া তাৰ পিছত আছে জানুৱাৰী মাহটো 31 দিনীয়া তাৰ পিছত আছে ফেব্ৰুৱাৰী আমাক কিমান দিনৰ কথা কৈছে কি তাৰিখ 2 তাৰিখ গতিকে আমি ইয়াত লিখিম 2 আমি এটো যোগ কৰিম কিমান পাওঁ চাও 7 8 9 10 11 11ৰ 1 আমাৰ কলিলে তাৰ পিছত থাকিল 2 2 3 2 5 5 3 8
8 3 11 11 1 12 121 আমি এতিয়া 121 টো কি কৰিব লাগিব 121 এটুক আমি হাতে হৰণ কৰিব লাগিব হাতে হৰণ কৰিলে কি হ'ব 7 গুণ 7 কিমান হল 7 ৰ পৰা 5 7 আছে 12 ওপৰে 7 7 গুণ কিমান 49 49 কিমান বাকি থাকিলে 2 আমাৰ এইটো দৰকাৰ নাই আমাৰ কোনটো দৰকাৰ যিটো বাকি আছে 2 এই 2 টো দৰকাৰ আমি এতিয়া 2 টো কি কৰিব লাগিব ইয়াত 4 অক্টোবৰ টো কি বাৰ বুলি কৈছে বৃহস্পতিবাৰ গতিকে বৃহস্পতিবাৰৰ লগত যদি আমি 2 দিন যোগ কৰোঁ কি হ'ব বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ গতিকে ইয়াৰ ৰাইট আনসাৰটো কি হ'ব অপচন বি শনিবাৰটো হ'ব ইয়াৰ আনসাৰ তোমালোকে নিশ্চয় বুজি পাইছা আকৌ এবাৰ বুজাই দিছো আমাক 4 অক্টোবৰ কথা কৈছে 4 অক্টোবৰ যেটো অক্টোবৰ মাহটো 31 দিনীয়া আমি তাৰ 4 দিন মাইনাস কৰিলে কিমান হ'ব 27 আমি তাৰ পিছত অক্টোবৰ পিছত কি আছে নৱেম্বৰ মাহটো কেদিনীয়া 30 দিনীয়া তাৰ পিছত আছে ডিসেম্বৰ মাহটো 31 দিনীয়া তাৰ পিছত আছে জানুৱাৰী মাহটো 31 দিনীয়া তাৰ পিছত ফেব্ৰুৱাৰী 2 তাৰিখৰ কথা কৈছে গতিকে 2 তাৰিখ আমি 2 টো যোগ কৰিলো এটো যোগ কৰা কিমান পালো আমি 121 টোক আমি হাতে হৰণ কৰিলো হাতে কিয় হৰণ কৰিলো কাৰণ এসপ্তাহ হ'ল 7 দিন গতিকে হাতে হৰণ কৰাত কিমান গ'ল 7 গুণ 7 কিমান বাকি থাকিলে 5 1 নামি আহিলে 7 গুণ 49 বাকি থাকিল 2 আমাৰ এই 2 টোৱে প্ৰয়োজন গতিকে ইয়াত 4 অক্টোবৰ দিছে বৃহস্পতিবাৰৰ লগত যদি আমি দুদিন যোগ কৰোঁ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ গতিকে ৰাইট আনসাৰটো হৈছে শনিবাৰ নিশ্চয় তোমালোকে বুজি পাইছা যিমান পাৰো সহজকৈ বুজাবলৈ চেষ্টা কৰিছো গতিকে সকলো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ তোমালোকে আমি যি 30টা কোৱেশ্চন আলোচনা কৰিলো 30টাৰ ভিতৰত তোমালোকে কিমান নম্বৰ পালে সকলো কমেন্ট কৰি জনাবা যি সকলে চেনেলটো ভাল পাইছা সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ